আৰু এইখিনি দেখিছে নহয় অকণমান ইয়াতে মা কিবা শাক লগাইছে বেছি জেগা নাই মাৰ মানে গছনি লগোৱা বিৰাট চখ আৰু মোৰো চখ কিন্তু কি কৰিম উপায় নাই আমাৰ জেগা নাই যিহেতু এইখিনি বাথৰুম হয় পিনেও বাথৰুম আছে আসসালামু আলাইকুম ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলো ভালে আছে আপোনালোকৰ দুৱাত আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ আজি আকৌ আহিছোঁ এটা নতুন ব্লগ লৈ আশা কৰোঁ আজিৰ ব্লগটো আপোনালোকক ভাল লাগিব আৰু ইফালে এয়া মই গ্ৰীণ টি অকণমান লৈ লৈছোঁ অকণমান মানে কি এক কাপে হ'ব এতিয়া ভাত বনাম ভাত বনোৱাৰ আগে আগে গ্ৰীণ টি একাপ মই বনাই লৈছোঁ গ্ৰীণ টি খাম বুলি কিনে আৰু মই আজি দুদিনমানৰ পৰা ষ্টাৰ্ট কৰিছোঁ গ্ৰীণ টি খাবলৈ আৰু সেইবাবে মই গ্ৰীণ টিখিনি আগত বনাই লৈছোঁ বনাই কিনে থৈ ল'ম ছাইডত তাৰপিছতহে ভাত বহাম সেইকাৰণে গ্ৰীণ টিখিনি আগত মই ঠিক ঠাক কৰি লৈছোঁ এয়া গ্ৰীণ টি হৈ গ'ল এতিয়া মই ছাইডত থৈ লৈছোঁ মই একাপ গ্ৰীণ টি লৈ লৈছোঁ বেছি লিকাৰ কৰা নাই আৰু এয়া মই ভাত বহাই দিছোঁ ইয়াতে ভাতখিনি এতিয়া উতলি আহিছে সিফালে মই ভাতখিনিও বহাইছোঁ আৰু সিপিনে মই গৈ কিনে গ্ৰীণ টিও অলপ খাই আছোঁ আৰু এই চাওক কেনেকৈ ভাতখিনি টকবক কৰি উতলি আছে এয়া মায়ে মাৰখিনি এতিয়া পেলাই দিছে মাৰখিনি পেলাই দিলে ভাতখিনি ঝৰঝৰীয়া হয় আকৌ ভাতখিনি দমত দি দিছে এতিয়া ইফালে মই মাজে মাজে গৈ গ্ৰীণ টিখিনি অলপ খাই আছোঁ আৰু সেইপিনে মোৰ পিছপিনে মা তৰকাৰী বনাবৰ কাৰণে যোগাৰ কৰি আছে আৰু এয়া এতিয়া ইয়াতে হৈ গ'ল কচু শাকৰ ভাজি এইফালে এই কাচকল দি মাছ দি তৰকাৰী আজি আকৌ বনালে আৰু এইখিনি ভাত তাৰপিছত আছে কচু টেঙা কালিৰে আৰু এতিয়া এয়া ভাত খাবলৈ বহিছোঁ ভাত বাঢ়ি লৈছোঁ এইপিনে জলকীয়া নিমখ এইখিনি কালিৰে অমিতা আৰু মাছ দি বনোৱা তৰকাৰীখিনি এইখিনি এতিয়া এইটো কি কাচকল আৰু মাছৰ তৰকাৰী এইখিনি কচু টেঙা এইখিনি কচু শাকৰ ভাজি আৰু এয়া মা এতিয়া ভাত খাই আছে কেনেকুৱা হৈছে কচু ভাজিখিনি ভাল হৈছে আৰু এতিয়া এয়া ভাত খাবলৈ বহিছোঁ ভাত বাঢ়ি লৈছোঁ এইপিনে কচু ভাজিখিনি ভাল হৈছে আৰু এতিয়া এয়া ৰাতি হ'ল ৰাতি একেবাৰে ভাত পানী খাই বৈ কাঁহী বাতিখিনি ধুই আছোঁ আচলতে আৰু দুপৰীয়া খোৱাৰ পিছত আৰু মই ভিডিঅ' কৰা নাই আজি যিহেতু গাটোও ভাল নাই পেটৰ বিষ মূৰৰ বিষ সেইবোৰ হৈ আছে সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ একেবাৰে ৰাতি আৰু ভাত খাই কিনে ভিডিঅ' কৰিলোঁ অকণমান আৰু ভাতখিনি খোৱাৰ পিছত যিহেতু জানেই মই কাঁহী বাতিখিনি ধুওঁ সেই কাঁহী বাতিখিনি ধুই থাকোঁতে অকণমান ভিডিঅ' কৰিছোঁ আৰু কাঁহী বাতি ধুই থাকোঁতে মই মাক ক'লোঁ যে মা অকণমান ভিডিঅ' কৰি দিয়া
মায়ে যিহেতু মোক কৈছে মই ভিডিঅ' কৰিব নাজানো, পিছত আকৌ চিঞৰ বাখৰ নকৰিবি বোলো, ভিডিঅ'টো হোৱা নাই কৰাত। মই বোলো একো নহয়, কৰা যেনেকৈ হয় হ'ব। আৰু এনেকৈ কৰিলেই লাহে লাহে মাও শিকি যাব ভিডিঅ' কৰিবৰ কাৰণে, মোৰো অলপ হেল্প হ'ব। সেইকাৰণে মাক দিছিলোঁ ভিডিঅ' কৰিবৰ কাৰণে, আৰু মায়ে কৰি দি আছে। বোলো ধুমা ধুম কৰ। ঠিক আছে তুমি কৰাচোন। আৰু এতিয়া ৰাতি 11টা বাজি পাৰেই হ'ল। যিহেতু আমাৰ ভাত খোৱা দেৰি হয়, সেইকাৰণে ৰাতি মানে আমাৰ খোৱাটোও দেৰি হয়। আৰু ইফালে মায়ে এখন শাড়ী তিয়াই থৈছে চাৰ্ফ দি কিনে আৰু গৰম পানী দি কিনে, চাৰ্ফ আৰু গৰম পানীখিনি মিলাই লৈছে। এতিয়া শাড়ীখন তিয়াই থ'ব বোলো, ৰং বোলে শাড়ীখন অকণমান মধুৰুৱা হৈছে, ৰাতি তিয়াই থ'লে ৰাতিপুৱা বোলো ধুই দিম। সেইকাৰণে আৰু ইমান গৰম, একেবাৰে উতলা গৰম পানী দি কিনে শাড়ীখন মানে হাতেৰে তিয়াবই পৰা নাই, ইমান গৰম। সেইকাৰণে লাঠি এডালেৰে খুচি খুচি শাড়ীখন তিয়াই থৈছে। আৰু আজিৰ ব্লগটো মই ইয়াতে শেষ কৰিছোঁ। মোৰ ব্লগটো চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ। আৰু মোৰ ব্লগটো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।